শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, কালি এজন মন্ত্ৰীয়ে ঘোষণা কৰিছে যে ভাৰতবৰ্ষত এসপ্তাহৰ ভিতৰত কা বলবৎ কৰা হ'ব। এইটো সম্পূৰ্ণৰূপে অবৈধ ঘোষণা, কাৰণ দেশৰ সুপ্ৰিম কোৰ্টত সৰ্বোচ্চ ন্যায়ালয়ত কা গোচৰটো বিচাৰাধীন হৈ আছে। কা গোচৰটোৰ এটা পাৰ্টি হ'ল ভাৰত চৰকাৰ নিজে। এই গোচৰটোৰ তেওঁলোকে তাত এফিডেভিট দিবলৈ বাধ্য হৈছে। আমি নিজে সেই গোচৰটোৰ অংশীদাৰ, কিন্তু তাৰ পাছত এটা বিচাৰাধীন গোচৰ সুপ্ৰিম কোৰ্টত চলি থকাৰ পাছত কেনেকৈ কাখন বলবৎ হ'ব বুলি ঘোষণা কৰিব পাৰে? এইটো দুৰ্ভাগ্যজনক আৰু এইটো এটা অবৈধ কাম। এইটো অগণতান্ত্ৰিক আৰু অবৈধ, আৰু কোনোপধ্যে এই কথাটো আমি মানি ল'ব নোৱাৰোঁ। কা অসমীয়া জাতিয়ে নামানে, আৰু কা যদি সঁচাকৈ বলবৎ হ'বলৈ হয় আজিৰ দিনটোতে 15ৰ পৰা 20 লাখ হিন্দু বাংলাদেশী, মই হিন্দু বেংগলী বুলি কোৱা নাই দেই, অসমত থকা বেংগলী মানুহৰ বিৰোধিতা কৰা নাই, হিন্দু বাংলাদেশী মানুহে ইয়াতে 15ৰ পৰা 20 লাখ হিন্দু বাংলাদেশী মানুহে ইয়াতে নাগৰিকত্ব পাব। গতিকে কেনেকৈ যি জাতিয়ে 1913 চনৰ পৰা বিদেশীৰ বিৰুদ্ধে যুঁজি আহিছোঁ, 100 বছৰতকৈ বেছি দিন আমি বিদেশীৰ বিৰুদ্ধে যুঁজি আহিছোঁ, আৰু অসমৰ ৰাজনীতিৰ প্ৰাণকেন্দ্ৰ এটা হ'ল, মূল বস্তুৱে হ'ল বিদেশী সমস্যা। সেই সময়ত আমি কেনেকৈ 15ৰ পৰা 20 লাখ বিদেশী এনেকৈ নাগৰিকত্ব দিবলৈ মানি ল'ব পাৰোঁ? দ্বিতীয় কথা, এই 15ৰ পৰা 20 লাখ হিন্দু বাংলাদেশী বিদেশীক নাগৰিকত্ব কাই দিব? তাৰ উপৰিও কি হ'ব যে বাংলাদেশত 1,70,00,000 হিন্দু বেংগলী লোক আছে, আৰু সেই 1,70,00,000 হিন্দু বেংগলী নাগৰিক বাংলাদেশত থকা তেওঁলোক অসম, ত্ৰিপুৰা বা আপোনাৰ পশ্চিমবংগ, ভাৰতৰ এইকেইখন ৰাজ্যলৈকে আহে, এইখন ৰাজ্যলৈ আহিবলৈ সুবিধা পাব। গতিকে কা আমি কোনোপধ্যে মানিব ল'ব নোৱাৰোঁ। 15ৰ পৰা 20 লাখ নাগৰিকে ইয়াতে নাগৰিকত্ব পাব, বিদেশী নাগৰিকে নাগৰিকত্ব পাব কা গৃহীত হ'লে, আৰু 1,70,00,000 বাংলাদেশৰ বিদেশী নাগৰিকৰ কাৰণে ইয়াতে কাৰ কাৰণে নাগৰিকত্ব প্ৰশ্নটো খোল খাই যাব। ইয়ালৈ আহিবলৈ সুযোগ লাভ কৰিব, সুবিধা লাভ কৰিব, ৰাস্তাটো খোল খাই যাব। গতিকে 1,70,00,000 যোগ 20 লাখ 1,90,00,000 মানুহৰ ভৰ বোজা বহন কৰিব পৰা আশংকা থকা এনেকুৱা এটা কাক অসমীয়া জাতিয়ে কেতিয়াও নামানে। যদি সঁচাকৈ কা বলবৎ কৰে, আকৌ অসমত আন্দোলন হ'ব, আকৌ সংগ্ৰাম হ'ব, আকৌ যুদ্ধ হ'ব, আকৌ প্ৰতিবাদ হ'ব, দৰকাৰ হ'লে মৃত্যুবৰণ কৰিম আমি, কিন্তু কোনোপধ্যে কা অসমত বলবৎ কৰি বিদেশীক ইয়াত নাগৰিকত্ব দিবলৈ নিদিওঁ আমি। এই কথা স্পষ্ট, আৰু সেইকাৰণে মই অসমৰ সকলো সংগঠন, সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, সোঁপন্থী বামপন্থী সকলো দল সংগঠন সকলোকে আহ্বান জনাইছোঁ, আৰু অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে সঁচাকৈ যদি পুনৰ কা বলবৎ কৰিব খোজে, কা আকৌ আমাৰ ওপৰত জাপি দিব খোজে, সকলোৱে প্ৰতিবাদ কৰিবৰ কাৰণে। দুৰ্ভাগ্যজনক ঘটনা যে দীপাংকৰ নাথ, যিজনে কাৰ বিৰোধিতা কৰিছিলে বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে বিৰোধিতা কৰিছিলে আমি দেখিছিলোঁ, কিন্তু সেই মানুহজনে কাক সমৰ্থন কৰা আৰু কা অসমৰ ওপৰত জাপি দিব খোজা বিজেপি দলত যোগদান কৰে। আৰু এইটো অকল দীপাংকৰ নাথে নহয়, আমি দেখিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ বেছিভাগ নেতাই গৈ পিছত বিজেপিতে যোগদান কৰে। এইটো দুৰ্ভাগ্যজনক ঘটনা। দীপাংকৰ নাথক ইতিমধ্যে অসমীয়া জাতিয়ে বিশ্বাসঘাতক ৰূপে চিনাক্তকৰণ কৰিছে। দীপাংকৰ নাথক ইতিমধ্যে গাদ্দাৰ ৰূপে ইতিমধ্যে তেখেতৰ সতীৰ্থ লুৰিণজ্যোতি গগৈ আৰু সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰি দিছে যে এই মানুহজন গাদ্দাৰ। আমিতো একো ক'বই নালাগে, দীপাংকৰ নাথক গাদ্দাৰ, বিশ্বাসঘাতক। কিন্তু মূল প্ৰশ্নটো হ'ল অকল দীপাংকৰ নাথ নহয়, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই সদায় জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কথা কৈ কিয় হঠাতে ৰাষ্ট্ৰীয়তাবাদী হয়, কিয় হঠাতে হিন্দুত্ববাদী হয়, কিয় এনেকুৱা হিন্দুত্ববাদী সংগঠনত যোগদান কৰে? কাৰণটো কি? এইটোহে অসমৰ প্ৰত্যেকজন মানুহে ভাবি চাবলগীয়া ঘটনা। 1 2 নম্বৰ তাতকৈ ডাঙৰ ভাবি চাবলগীয়া ঘটনাটো হ'ল যে আমি কা আন্দোলনত যে ইমান জনসমৰ্থন থকাৰ পাছতো ব্যৰ্থ হ'লোঁ, অসমীয়া জাতিয়ে যে আমি জিকিব নোৱাৰিলোঁ, আচলতে দীপাংকৰ নাথহঁতৰ তেতিয়াই বিজেপি দলৰ লগত এনেকুৱা বুজাবুজি আছিলে নেকি?
দীপাংকৰ নাথতে এনেকুৱা বুজাবুজি কৰাৰ কাৰণে আচলতে আমি আন্দোলনটোত জয়ী হ'ব নোৱাৰিলোঁ নেকি ইমান লাখ লাখ মানুহ ওলাই অহাৰ পাছতো এইটো অসমীয়া মানুহৰ কাৰণে এই মুহূৰ্তত লাখ টকীয়া প্ৰশ্ন মই আশা কৰোঁ যে ভৱিষ্যতে সদৌ অসম ছাত্ৰ সন্থাই নিজকে সদায় জাতীয়তাবাদী বুলি কৈ থকা আঞ্চলিকতাবাদী বুলি কৈ থকা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই এনেকৈ জাতিক বিত্ৰে কৰি এনেকৈ ৰাষ্ট্ৰীয়তাবাদী দলত হিন্দুত্ববাদী দলত আৰু হিন্দুত্ববাদী দলত গৈ আকৌ হিন্দুত্ববাদী দৰ্শনক সমৰ্থন কৰা আকৌ কোৱা যে বিজেপিৰ বাহিৰে অসমত আৰু কোনো দলেই থাকিব নালাগে বুলি কোৱা নিচিনা অদ্ভুত কথা অগণতান্ত্ৰিক ফেচিষ্ট কথা কোৱা এই মানুহবিলাকক অসমৰ মানুহে চিনিবৰ হৈ গ'ল অসমৰ মানুহে জানিবৰ হৈ গ'ল অসমৰ মানুহে গৰিহণা দিয়ে এওঁলোকক ঘৃণাৰে উপচাই পেলাব মানে ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া শিৱসাগৰলৈ আহিব এইটোৱে মোৰ কাৰণে আশাৰ কথা আপোনালোকে কোৱাৰ নিচিনাকৈ মই চিঠিখন দেখিছোঁ এই চিঠিখনত হয় মোৰ নামটো নাই শিৱসাগৰ জিলাৰ বিধায়কসকল বুলিয়ে আছে সেইটো দেখিছোঁ আৰু যদি সঁচাকৈ চৰকাৰে মানে আমাৰ সমষ্টিত এটা আটাইতকৈ ডাঙৰ আধাৰশিলা স্থাপন কৰি যদি মোক ইয়াত মাইনাছ কৰিবৰ কাৰণে বিধায়ক হিচাপে মোক ইয়াত আঁতৰাই ৰাখিবৰ কাৰণে যদি যত্নবান হৈছে তেতিয়াহ'লে মই ভাবোঁ যে এইটো অগণতান্ত্ৰিক কাম হৈছে মইতো নিজে অনুষ্ঠানটোত থাকিমেই আৰু মই আপোনালোকক জনাব খোজোঁ যে এই যে 1 ফেব্ৰুৱাৰীত যে এই প্ৰগ্ৰেমটো হ'ব তাৰ কাৰণে মই কমেও 20-30 বাৰ অসমৰ মুখ্যমন্ত্ৰীক ডেটটো কোনদিনা হ'ব কেতিয়া কৰিব লাগে কিয়নো দেৰি হৈছে তাৰ কাৰণে আপোনাৰ PWDৰ বিল্ডিঙৰ কি কয় চিফ ইঞ্জিনিয়াৰৰ লগত কথা পতা কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰীৰ লগত কথা পতা সকলোৰে লগত কথা পাতি ডেট ফিক্স কৰা সোনকালে কণ্ট্ৰেক্টাৰৰ লগত চুক্তিবিলাক সমাপন কৰা এই গোটেইবিলাক কামত মই নিজে জড়িত এই আটাইবিলাক কাম মই আপোনালোকে সকলোৱে জানে যে কোনেনো নাজানে যে ৰংঘৰ প্ৰকল্পটোৰ কাৰণে মই কিমান দিন চিঞৰি আছোঁ তাৰ পাছত যদি মোক আঁতৰ কৰি কোনোবাই প্ৰগ্ৰেমটো পাতিব খোজে তেতিয়াহ'লে সেইটো আৰু অসমৰ ৰাইজে চাব 1 নম্বৰ কথা দ্বিতীয়তে মই নিজেও দেখিলোঁ আপুনি কোৱাৰ নিচিনাকৈ মই নিজেও দেখিলোঁ যে এই চিঠিখনৰ কাৰণে চৰকাৰীভাৱে চিঠি নহয় বিজেপি দলৰ পৰা চিঠি দিয়া হৈছে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মিটিংখনৰ কাৰণে মই আগভাগ লওঁ নেকি তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে নহয় ডাক্তৰ ৰণোজ পেগু অভিভাৱক মন্ত্ৰী তেখেতক আগভাগ ল'বলৈ দিয়া হৈছে ইনিচিয়েটিভ ল'বলৈ দিয়া হৈছে গতিকে চৰকাৰৰ এটা প্ৰগ্ৰেমত বিজেপিয়ে কেনেকৈ নিমন্ত্ৰণ কৰিব এইটোতো হ'ব নোৱাৰে নিমন্ত্ৰণটো কৰিব লাগিছিলে মই বিধায়ক হিচাপে কিন্তু চৰকাৰে অভিভাৱক মন্ত্ৰীক নিমন্ত্ৰণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে কিন্তু চৰকাৰে অভিভাৱক মন্ত্ৰীক নিমন্ত্ৰণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰাৰ পাছত যদিহে আপোনালোকে কোৱাৰ নিচিনাকৈ মোক আঁতৰ কৰিবৰ কাৰণে মোক সাইডলাইন কৰিবৰ কাৰণে যদি এই কামবিলাক কৰি আছে তেতিয়াহ'লে দুৰ্ভাগ্যজনক আৰু নিশ্চয় শিৱসাগৰবাসী ৰাইজ আৰু অসমবাসী ৰাইজে কথাটোবিলাক বুজিব পাৰিব মানে আমিও যেতিয়া মই নিজে আপোনালোকে জানে যে অসম আন্দোলনৰ ইতিহাসটো মই নিজে লিখিছোঁ আপোনালোকে সকলোৱে জানে যে মই নিজে লিখিছোঁ অসম আন্দোলনৰ ইতিহাসটো আৰু এই সম্পৰ্কত মোৰ এখন কিতাপ ইতিমধ্যে গৱেষণালব্ধ এখন কিতাপ ইতিমধ্যে প্ৰকাশ হৈছে আপুনি কোৱাৰ নিচিনাকৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা অসম আন্দোলনটোত RSS আৰু জনসংঘৰ এটা ভূমিকা যে আছিল সেই কথাটো আৰু এতিয়া কোনেও নুই কৰিব নোৱাৰে আৰু বিজেপিৰো আপোনালোকে চাগে জানে যে সেই সময়ত মানে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাজনো গুৰুত্বপূৰ্ণ নেতাৰো RSSৰ লগত সম্পৰ্ক আছে আৰু তেওঁলোকে RSSৰ ট্ৰেইনিং কৰা বুলি বহুত চৰ্চা লাভ কৰিছে আনকি এবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আপোনাৰ কি কয় প্ৰফুল্ল কুমাৰ মহন্ত তেখেতে গেৰুৱা কাপোৰ এখন লৈ যেতিয়া ওলাইছিলে তাক লৈ সেই সময়ত যথেষ্ট চৰ্চা লাভ কৰিছে গতিকে এই গোটেই প্ৰশ্নটোৰ পৰা এটা বস্তু নিশ্চিত হ'ব পাৰি যে সদৌ অসম ছাত্ৰ সন্থাৰ অসম আন্দোলনটোত বিজেপি বা বিজেপি নহয় RSS বা জনসংঘৰ এটা প্ৰত্যক্ষ বা পৰোক্ষ কিবা এটা ভূমিকা আছিলে যাৰ কাৰণে
আন্দোলনটো কিছু পৰিমাণে সাম্প্ৰদায়িক ৰূপ লৈছিলে নেলি নিচিনা সাম্প্ৰদায়িক সংঘৰ্ষবিলাক ঘটিবলৈ পাইছিলে আৰু সেইকাৰণে এইটো এটা দুৰ্ভাগ্যজনক সেইটো অসম আন্দোলনৰ এটা দুৰ্ভাগ্যজনক দিশ অন্ধকাৰ দিশ ৰূপে গণ্য কৰা হয় দ্বিতীয় প্ৰশ্নটো আপোনাৰ হ'ল দ্বিতীয় কথাটো হ'ল যে আজিৰ দিনতো সঁচাকৈ কিয় সদৌ অসম ছাত্ৰ সন্থাৰ মানুহবিলাকে বাৰম্বাৰ বিজেপিলৈ যায় এইটো দুৰ্ভাগ্যজনক ঘটনা সত্য যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতাবিলাক বেছিভাগ বিজেপিৰ পিনে ধাৱমান হ'ব খোজে আনকি এইবাৰ যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে আমি দেখিছোঁ যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সদৌ অসম ছাত্ৰ সন্থাই যেন বিজেপিৰ এজেণ্ডাটোকে সমৰ্থন কৰিছে যাৰ কাৰণে সমুজ্জ্বল ভট্টাচাৰ্যৰ নিচিনা মানুহবিলাকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বেছিকৈ মুখ নেমেলি বস্তুটো ৰহস্যঘন কৰি তুলিবৰ কাৰণে যত্ন কৰিছে গতিকে বিজেপিৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক এজেণ্ডাৰ লগত যদি অসমৰ জাতীয় সংগঠন এটাৰ এজেণ্ডা মিলি যায় সেইটো নিশ্চয় দুৰ্ভাগ্যজনক ঘটনা ধন্যবাদ